ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া অবৈধভাৱে ঘৰ নিৰ্মাণ কৰা লোকসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ আছে বিজেপি চৰকাৰখনে ইতিমধ্যে বেদখলকাৰীক যিসমূহ ঘৰ আছে সেইসমূহ ঘৰত ইতিমধ্যে বুলডোজাৰ চলিছে। সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ যি আদিংগিৰি পাহাৰ আছিলে আদিংগিৰিৰ সূৰ্য পাহাৰত আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু মহানগৰীৰ কেইবাটাও অঞ্চলত আচলতে সংখ্যালঘু যি মুছলমান লোকসকল আছে সেই লোকসকলে অবৈধভাৱে নিৰ্মাণ কৰা বুলি এটা বাতৰি প্ৰকাশ পাইছিল আৰু বাতৰি প্ৰকাশ পোৱাৰ পিছতে এই প্ৰশাসনে ইতিমধ্যে কঠোৰ হৈছে। আচলতে কিদৰে ধুবুৰী বৰপেটা অন্যান্য যিসমূহ জিলা আছে সেই জিলাসমূহৰ পৰা আচলতে কিদৰে ইয়াতে 150ৰো 200ৰো অধিক যি বাসগৃহ নিৰ্মাণ কৰিছিলে। সূৰ্য পাহাৰত ইতিমধ্যে অৱস্থিত আছিলে সূৰ্য মন্দিৰ আৰু 104 বছৰ অধিক কাল সেই সূৰ্য পাহাৰত এটা বাবা আছিলে যিজন বাবা মৃত্যু হোৱাৰ পিছতে আচলতে সেই মন্দিৰৰ অস্তিত্ব নোহোৱা হৈছিলে আৰু তাৰ পিছতে সেই স্থানত মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণ কৰা হৈছিলে। আচলতে কোনে সেই মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণ কৰিছিলে এই ধৰণৰ যিসমূহ বাতৰি আছে বা সেই ধৰণৰ যিসমূহ কথা আছে এই কথাসমূহৰ লগত আচলতে ধীৰেণপাৰাৰ বাকী ৰাইজৰ কোনো ধৰণৰ তেওঁলোকে জড়িত নহয়। আচলতে আদিংগিৰি পাহাৰ এটা অন্যান্য পাৰ্ট আৰু ধীৰেণপাৰা এটা হ'ল অন্যান্য পাৰ্ট, যাৰ বাবে ইতিমধ্যে চিন্তিত হৈ পৰিছে কিয়নো বন বিভাগৰ কাৰ্যালয়ৰ ফালৰ পৰা ইতিমধ্যে নটিচ জাৰি কৰিছে মাত্ৰ এসপ্তাহৰ ভিতৰতে সকলো লোকে ইতিমধ্যে ঘৰ খালী কৰিব লাগিব আৰু ইয়াকে লৈ চিন্তিত হৈ পৰিছে ইয়াৰ স্থানীয় ৰাইজ। মোৰ সৈতে উপস্থিত আছে যি নটিচ দিয়া যি বাসগৃহৰ লোকসকল আৰু ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱাই গৈছে সেই নটিচ আচলতে বন বিভাগৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ পৰা মুস্তাফা আলী নামৰ এইজন যুৱকৰ যি বাসগৃহ আছে বাসগৃহত নটিচ দিছে আৰু প্ৰায় 30-40 বছৰতকৈ অধিক ইয়াৰে যিসমূহ পুৰণি লোক আছে পুৰণি পিতৃ মাতৃ নিজৰ সন্তানক ইতিমধ্যে বিবাহ হৈছে নাতি পুতি হৈছে আৰু ইতিমধ্যে সেই পূৰ্বপুৰুষৰ পৰা আচলতে তেওঁলোকে এই ধীৰেণপাৰা অঞ্চলত তেওঁলোকে বসবাস কৰিছিলে। মই এওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে কি বুলি ক'ব আপুনি? আমি কম মানে কি আৰু আপোনাৰ ইয়াতে আদিমগিৰি পাহাৰ বুলি আমাৰ ধীৰেণপাৰাত আহি পেলাই নটিচ দিছে। আমাৰ এইখিনি ধীৰেণপাৰা কোনো পধ্যে আদিমগিৰি পাহাৰৰ লগত জড়িত নাই। আদিমগিৰি পাহাৰ আপোনাৰ সেই আমবাৰী সেইটো চাইডে আছে। তাৰপৰত যোৱাকালি আহিছে ফৰেষ্টৰ মানুহ আহি পেলাই আমাক মানে কোনো কথা নাই বাৰ্তা নাই ডাইৰেক্ট নটিচটো জাৰি কৰিছে। আমি ক'লোঁ ইহঁতক ফৰেষ্টত তাতে আমাৰ ফুটা আছে খুটা ফুটা আছে আপোনালোকে বলক যাই পেলাই চাই লওক, চাই কিনে তেতিয়া যদি ফৰেষ্টৰ ইয়াত পৰে তেতিয়া আপোনালোকে নটিচটো দিয়ক। ইহঁতে মানে চাব নগ'লে মেপ এখন দেখাইছে আমাক, আমি মেপৰ একো ভালকৈ আমাক নেদেখাল বুজি নাপালোঁ। আমি ডাইৰেক্ট কৈছে আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড থকা বুলি কোৱাতে আধাৰ কাৰ্ড লৈ পেলাই ডাইৰেক্টলি নটিচ জাৰি কৰি চিগনেচাৰ লৈ নটিচ জাৰি কৰিল। তাৰপৰা এসপ্তাহৰ সময় দিছে। এসপ্তাহত এখন ঘৰ খালী কৰা ধেমালি কথা নহয়। তাৰপৰত সূৰ্য পাহাৰ আগতে সূৰ্য পাহাৰ বুলি আছিল, এতিয়া কি পাহাৰ নাম দিছিলে আদিংগিৰি, নতুন নামটো কি দিছিলে কুদ্ৰতপুৰ বুলি দিছিলে, সেইটো আমি গম নাপাওঁ। ওপৰত মাদ্ৰাছা খুলিছে সেইটোও আমি গম নাপাওঁ। এইবিলাক হৈছে ওপৰৰ মানুহবিলাক কৰিছে, এইবিলাক পুৰা খানকাত য'ত মাদ্ৰাছা খুলিছিল ইহঁতক ধৰিব লাগে, ইহঁতক ধৰা পাতি আমাকো ই কৰি আছে। এই স্থানৰ পৰা আপোনালোকৰ এই স্থানৰ পৰা এইখিনি জেগাৰ নাম কি আছিলে? এইখিনি জেগা আমাৰ ধীৰেণপাৰা উজ্জ্বল নগৰ মিলিজুলি ধীৰেণপাৰা উজ্জ্বল নগৰৰ পৰা কুদ্ৰতপুৰ বা যি নাম ৰাখিছিলে মছজিদ মাদ্ৰাছা নিৰ্মাণ কৰিছে ইয়াৰ পৰা কিমান সময় লাগে তাতে? ইয়াৰ পৰা উঠি গ'লে কমচে কম আপোনাৰ আধা ঘণ্টাৰ বেছি লাগিব, 1 ঘণ্টা এনেকুৱা লাগিব, 1 ঘণ্টা লাগিব। সেইটো আমাৰ আপোনাৰ কুদ্ৰতপুৰৰ লগত আৰু আমাৰ ধীৰেণপাৰা উজ্জ্বল নগৰ মিলিজুলি পথলত কোনো টাৰ্মছে নাই। সেইখিনি জেগা সেইটো বেলেগ হৈ যায়, আমাৰ এইটো বেলেগ হৈ যায়। নটিচ পাইছে, আমাক নটিচ দিছে। আমি কালি কৈছোঁ ইহঁতে মানে সীমা চাব নগ'লে, সীমা হিচাপত জুখিব গ'লে আমাৰ এইবিলাক একোৱে নহয়। ইহঁতে সীমা চোৱা নাই, ডাইৰেক্ট এনে যিকোনো কিবা এটা নটিচ খালি আমি কৈছোঁ কি আমাক দেখাক, ইয়াতে এটা কিবা এটা মেপ দেখাল, আমি ভালকৈ আমি চাব খোলোঁ, আমাক চাব নিদিল। কৈছে ইটো আছে এনেকুৱা মোবাইলটো আগবাৰে দেখাই পেলাই লগে লগে ঘূৰাই কিনে আধাৰ কাৰ্ড লৈছে লৈ কিনে চাইন লৈ পেলাই নটিচ জাৰি কৰি দিছে। কৈছে এসপ্তাহৰ সময়। বয়স কিমান? মোৰ বয়স 27 বছৰ। আপোনাৰ জন্ম ক'ত? মোৰ জন্ম ইয়াতে, মোৰ দেউতা সৰুৰ পৰা ইয়াতে আছে, চব ইয়াতে, মোৰ মা দেউতা চব ইয়াৰে হয়, ময়ো ইয়াৰে হয়, আমাৰ চব ইয়াতে চিন্তা হৈছে, চিন্তাটো লাগিবই। ইমান কষ্ট কৰি ঘৰ বনাইছে, দেউতাই কামৰ পৰা আহি ৰাতি কৰি কিনে ঘৰ বনায়, ইমান কষ্ট কৰি ঘৰটো বনাইছে, এতিয়া ঘৰ কেনেকুৱা ভাঙিম কওক। এতিয়া মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আচলতে মানুহখিনি এতিয়া ঘৰ খালী কৰাৰ প্ৰস্তুতি ইতিমধ্যে চলাইছে। ঘৰ খালী কৰাৰ প্ৰস্তুতি মানে ওপৰৰ মানুহখিনি কৰি আছে। আমি বৰ্তমান এতিয়া কেনেকুৱা ঘৰ খালী কৰিম? আমি ইয়াতে ইমান যুগে ইয়াতে আছোঁ, তাৰপিছত যদি আমাক এনেকুৱা হেৰি কৰে, আমিতো কোনো বাহিৰা মানুহ নহয়, আমি ইয়াতে স্থানীয় বাসিন্দা। আজি আমাৰ 40, 50, 60 বছৰ এতিয়া আমি ইয়াতে আছোঁ। আমাৰ মা দেউতাহঁতে ইয়াতে মানে ঢুকাই গ'ল।
আজি আমি যদি এনেকুৱা খিলঞ্জীয়া মানুহ হৈ যদি আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ চলে, কিছুমান মানুহে আপোনাৰ কৰিছে ওপৰত, সেইবিলাক মানুহৰ লগত আমাৰ একো সম্পৰ্ক নাই। সেইবিলাক মানুহ আপোনাৰ সেই ওপৰত যিবিলাক আপোনাৰ আদিমগিৰি পাহাৰখনৰ ওপৰত যিবিলাক মানুহ আপোনালোকে বিচাৰ খোজ কৰক, কৰি কেনে যদি তেওঁলোকৰ কিবা এটা হেৰি পাইছে তেওঁলোকক কৰক, তেওঁলোকতো আমাৰ ইফালেদি কোনো সম্পৰ্কই নাই। তেওঁলোক ওপৰত গৈ কিবা দখল কৰিছে বা তেওঁলোকে গৈ তাতে কিবা মছজিদ সাজিছে, কিবা মাদ্ৰাছা সাজিছে, কিবা নাম বেলেগ দিছে, সেইবিলাক বস্তু আমাকতো জনোৱা নাই। আমাৰ এই সমাজখনৰ লগত কোনো তাৰ সম্পৰ্কই নাই, সিহঁতৰ সমাজখনেই বেলেগ। তাৰপিছত হৈ গ'ল কি আমি একোৱে নাজানো, সিহঁতে সেই মালিগাঁও হয়, চেগুনবাৰী হয়, ইফালেদি সিহঁতে গাড়ী উঠাই কিবা উঠাই, আমি গমেই নাপাওঁ ইফালেদি। তাৰপিছত গৈ আমি ইয়াতে খিলঞ্জীয়া মানুহ ইমান বছৰে আছোঁ, আমি বহুত আমাৰ দল সংগঠনবিলাককো ক'ব বিচাৰোঁ, আমাৰ খিলঞ্জীয়াৰ যি আপোনালোকে যি কৈছে সুৰক্ষিত, এই খিলঞ্জীয়াৰ যদি এই অৱস্থা হয়, বাকী আপোনালোকে কওক। আমাৰ এই সমাজখনক যদি এনেকুৱা দুৰৱস্থা বনায়, আমাৰ মাননীয় হিমন্ত ছাৰকো অনুৰোধ কৰিলোঁ, তেওঁ জানে আমাৰ দেখি অলপ ভাবি চিন্তি চায়। আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, আমি ইয়াতে জন্ম পালোঁ, আমি ইয়াতে ডাঙৰ দীঘল হ'লোঁ, আমি ইয়াতে ভোট দিলোঁ। যদি আপোনালোকে এইবিলাক নটিচবিলাক তেওঁলোকক দিছে দিয়ক, কিন্তু আমি মানি লৈছোঁ আমি দুখীয়া মানুহ বুলিয়ে আমি পাহাৰ পৰ্বতত আছোঁ। কিন্তু যদি আমাৰ টকা পইচাৰ যদি হেৰি থাকিল হয়, তেতিয়া আমি ইমান কষ্ট কৰি নাথাকিলোঁ হয়। আমি এটা ঘৰ সাজোঁতে কিমান কষ্ট কৰিছোঁ, কিমান পৰিশ্ৰম কৰিছোঁ। আজি সেইখিনি বস্তু আপোনালোকে অলপ ভাবি চিন্তি চাব। আমাৰ দল সংগঠনবিলাককো মই ক'লোঁ কথাটো, যদি আপোনালোকে ভেৰিফাই কৰক, আমি ইয়াতে ভোট দিয়া, আমাৰ লিগেচি চিগেচি NRC যিবিলাক বস্তু আছে চাওক। আমাৰ চম্পাৱতী স্কুলত ভোট দিয়া আছে, আমি পশ্চিম গুৱাহাটীৰ বাসিন্দা হয়। ইয়াতে ভোট দিয়ে হয়, আমাৰ পশ্চিম গুৱাহাটীৰ বাসিন্দা হয়। আমাৰ এই অঞ্চলটোৰ আমাৰ ভোটৰ হেৰি হৈ গ'ল আমাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, AGP তেখেত মানে বিধায়ক। ভোটৰ সময়ত আহিব পাৰে, কিন্তু আমাৰ এতিয়াই খিলঞ্জীয়া মানুহখিনিৰ ওপৰত যে এইখিনি হৈ আছে, আজি আমাৰ কোনো এজন কোৱান্তা মানুহ নাই, আমাৰ মানুহখিনিৰ মাজত কোনো এটা সা বল দিয়া মানুহ নাই। আজি এনেকুৱা হ'ল বুলি দিয়ে আমাৰ দল সংগঠনবিলাকে কি খিলঞ্জীয়াখিনিক এনেকুৱা পৰিস্থিতিত ঠেলি নিব কেনে বিচাৰিছে নেকি? আপোনালোকেতো অলপ আমাৰ দেখি চাব লাগে। আমিওতো এই দেশৰে নাগৰিক হয় ন। আপোনালোকে যদি এতিয়া এইখিনি এই মিডিয়া আপোনালোকক ধন্যবাদ দিলোঁ, আপোনালোকে আহি যে আমাৰ এই বক্তব্যখিনি ল'লে। এই বস্তুখিনিতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকক অনুৰোধ দিলোঁ, তেওঁলোকক জানি এইখিনি বস্তু অলপ অৱগত কৰে। আৰু আমি এতিয়া বৰ্তমান আমি এই পৰিস্থিতিত হৈছোঁ, আমি এতিয়া কামে কাজেও যাব নোৱাৰা অৱস্থা হৈছোঁ। আমাৰ কামে কাজে নগ'লে আমাৰ ঘৰ নচলে। আজি যদি আমি তেনেকুৱা টকা পইচা দেখি যদি আমি হেৰি থাকিলোঁ, আমি এনেকুৱা পাহাৰ পৰ্বতত নাথাকিলোঁ হয়। আৰু এটা কথা, এই যি ফৰেষ্ট লৈ যি কথাটো চলিছে, আমাৰ গুৱাহাটীখনততো খিলঞ্জীয়া মানুহ বহুত ফৰেষ্ট লেণ্ডত আছে, কিন্তু এই ফৰেষ্ট লেণ্ডত কি গোটেই খিলঞ্জীয়া মানুহখিনিক কেনেকৈ উচ্ছেদ কৰিব জানো? বাছি যদি আমাৰ এই দুজন এজন যদি খিলঞ্জীয়া মানুহক হেৰি কৰে, মই অনুৰোধ কৰিছোঁ, মই কাকো নিবিচাৰোঁ, আমাৰ খিলঞ্জীয়া মানুহ যিমানখিনি আছে গোটেইখিনি সুৰক্ষিত থাকিব লাগে। আপোনালোকে ভেৰিফাই কৰক, যিখিনি বস্তু আপুনি বেয়া কিবা ওপৰত দেখি কিবা হেৰি হৈছে, সেইখিনি বস্তু আপোনালোকে কৰক। হয়, ইতিমধ্যে ইয়াৰে স্থানীয় যিসমূহ খিলঞ্জীয়া লোক আছে, আচলতে খিলঞ্জীয়া লোকসকলে এটা কথাই ক'ব বিচাৰিছে, আচলতে মিয়াৰ সৈতে তেওঁলোকক জোৰোৱা হৈছে, মিয়াৰ সৈতে তেওঁলোকক ইতিমধ্যে সমান্তৰালকৈ একেই নটিচ দিয়া হৈছে। আচলতে তেওঁলোকে মিয়াৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ সম্পৰ্ক নাই। তেওঁলোকে এটা কথাই কৈছে যে ওপৰত মাদ্ৰাছা ভাঙিছে, ওপৰত মছজিদ ভাঙিছে, তেওঁলোকে ভাঙক। চৰকাৰে কোনোবাই যদি বেদখল কৰিছে, তেওঁলোকে উচ্ছেদ কৰিছে, চৰকাৰে উচ্ছেদ কৰিব পাৰে। কিন্তু আচলতে 40, 50, 60 বছৰ ধৰি যিসমূহ ধীৰেণপাৰা অঞ্চলৰ উজ্জ্বল নগৰত যিসকল লোকে বসবাস কৰিছে, আচলতে সেইসকল উচ্ছেদিত লোকসকলৰ লগত আচলতে এওঁলোককো নটিচ দিয়া হৈছে। এসপ্তাহৰ ভিতৰতে খালী কৰি দিব লগা হৈছে। ইতিমধ্যে আৰু কিছু মই আগলৈ যাবলৈ চেষ্টা কৰিম, মোৰ সতীৰ্থক মই আগলৈ যাবলৈ চেষ্টা কৰিম। আচলতে এইসমূহ যি পাহাৰৰ যি উজ্জ্বল নগৰ পাহাৰ আছে, সেই পাহাৰত যিসমূহ লোক আছে, লোকে ইতিমধ্যে তেওঁলোকে বাসগৃহ খালী কৰি পাহাৰৰ তললৈ ইতিমধ্যে বস্তুসমূহ লৈ যাই আছে। আচবাব যিসমূহ মূল্যৱান যিসমূহ সামগ্ৰী আছে, আচলতে সেই সামগ্ৰীসমূহ তললৈ লৈ গৈ আছে। আৰু এইদৰে উজ্জ্বল নগৰৰ যি প্ৰায় 200ৰো অধিক ঘৰ আছে, সেই 200ৰো অধিক ঘৰৰ যিসমূহ লোক আছে, সেই লোকসকলে ইতিমধ্যে চিন্তিত হৈ পৰিছে। আৰু কিছু স্থানীয় লোক আছে, মই এখেতৰ পৰা জানিব বিচাৰিম, কি ক'ব আপুনি? মানে এইটোৱে কওঁ যে চৰকাৰক যে যিটো আদিমগিৰি পাহাৰ আছে, সেইটো পাহাৰৰ লগত আমাৰ উজ্জ্বল নগৰৰ কোনো সম্পৰ্ক নাই। যিহেতু সম্পৰ্ক নাই, আজি আদিমগিৰিত কিবা অবৈধ হওক, কিবা দেশী বিদেশীয়ে হওক বসবাস কৰিছে, বা কিবা মছজিদ নিৰ্মাণ কৰিছে, মাদ্ৰাছা নিৰ্মাণ কৰিছে, বা নামো ভাঙিছে।
মছজিদ আৰু মাদ্ৰাছা ভাঙি দিয়াৰ বাবে আপোনালোকে ভাল পাইছে নে? আমি তাতে কোনো আপত্তি নাই, যিহেতু অবৈধভাৱে বনাইছে, অবৈধভাৱে হেৰি কৰিছে, তা প্ৰশাসনে ভাঙিছে, আপোনালোকে ভাল পাইছে? কোনো আপত্তি নাই। তো আমি কোনো আপত্তি নাই, সেইটো আমিও ছাপোৰ্ট কৰোঁ যে যিটো নেকি চৰকাৰী মাটিত যদি কোনোবাই যদি এনেকুৱাকৈ বেদখল কৰি থাকে সিহঁতক উচ্ছেদ কৰক, আমি সেইটো বেয়া নাপাওঁ। তে যিয়ে নহওক, তে এতিয়া হৈছে কোনটো যে আদিমগিৰি পাহাৰৰ লগত আমাৰ উজ্জ্বল নগৰ পাহাৰৰ কোনো মিল পাত নাই। যিহেতু আমি উজ্জ্বল নগৰত থাকোঁ, আমি ইয়াৰে বাসিন্দাৰ, ইয়াতে ভোট দিওঁ, ইয়াতে এৰি আমাৰ জন্ম ইয়াতে, আমাৰ জন্মকৰ্ম ইয়াতে। আজি 50 আৰু এই 1 তাৰিখৰ পৰা যিহেতু আমাৰ স্কুলবিলাক খুলিব, ল'ৰা ছোৱালীবিলাকৰ এতিয়া এনেকুৱা হাহাকাৰ পৰিস্থিতিৰ সময়ত চৰকাৰে এইটোৱেই বিবেচনা কৰে যেন মানুহবিলাকক যেনেকুৱা শান্তিপূৰ্ণভাৱে থাকিবলৈ অলপ হেৰি কৰে। এইখিনিয়ে কয় মই মানে মোৰ। হয়, এইদৰে ইতিমধ্যে দুখিত হৈ পৰিছে সকলো লোক। আচলতে তেওঁলোকে এনেধৰণে নিশা পাৰ কৰিছে। তেওঁলোকে যাব ক'ত? যিহেতু 50-60 বছৰৰ পৰা তেওঁলোকে ইয়াতেই বসবাস কৰিছে। কিদৰে তেওঁলোকে এই স্থান এৰি ত্যাগ কৰি পেলাই তেওঁলোকে ক'লৈ যাব? আচলতে য'তে যায় এতিয়া তেওঁলোকে এটা কথাই ক'ব বিচাৰিছে যে আচলতে বিদেশী নাগৰিক। আচলতে যিসমূহ খিলঞ্জীয়া লোক আছে, খিলঞ্জীয়া লোকসকলকো আচলতে মিয়াৰ সৈতে সংযোগ কৰা হৈছে, যাৰ বাবে ইতিমধ্যে তেওঁলোকে দল সংগঠনক আহ্বান জনাইছে কোনো ধৰণে যাতে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আচলতে বিবেচনা কৰি চাব দিছে সকলো কথা। যিসমূহ স্থানীয় লোক আছে সেই লোকসকলৰ আচলতে এই ধৰণৰ পৰিৱেশ আচলতে আমি প্ৰথম খবৰৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ।